ৰাইচ আজি তেলি কচু মেজেঙা পাতৰ সৈতে গাহৰি বনাম। এতিয়া কেনেকৈ বনাম দেখুৱাই আছোঁ। প্ৰথমে গাহৰিখিনি খুব সৰুকৈ কাটি লৈছোঁ, লোকেল গাহৰি ভালকৈ ধুই লৈছোঁ। এইখিনি তেলি কচুখিনি বইল কৰি লৈছোঁ। এয়া মেজেঙা পাত আপোনালোকে সকলোৱে চিনি পায়। বিলাহী, পিঁয়াজ, আলু আৰু আদা নহৰু অকণমান পেষ্ট বনাই লৈছোঁ। এতিয়া একদম খুব সামান্য অকণমান মিঠাতেল দিছোঁ। মিঠাতেলত এতিয়া ধুনীয়াকৈ পিঁয়াজখিনি আমি ভাজি ল'ম। পিঁয়াজখিনি প্ৰায় ব্ৰাউন হোৱালৈকে আমি ভাজিম। হালকা যেতিয়া ব্ৰাউন হ'ব, এয়া দেখিছে হালকা ব্ৰাউন হওঁতেই আমি পিচি ৰখা আদা নহৰু পেষ্টখিনি ইয়াতে দি দিছোঁ। আদা নহৰু পেষ্টখিনি ভালদৰে এতিয়া মিক্স কৰি ল'ম। মিক্স কৰি লৈ এনেকৈ লৰাই থাকিলেই হ'ল আৰু লাহেকৈ এনেকৈ লৰাই অলপ দেৰিৰ পিছত আৰু ব্ৰাউন হৈ গৈছে কালাৰটো ব্ৰাউন হৈ যোৱাৰ পিছতে গাহৰিখিনি ইয়াতে দি দিছোঁ। দি এতিয়া খুব সুন্দৰকৈ লৰাই থাকিলেই হ'ল আৰু ভালকৈ লৰাই দিয়ক। এনেকৈ লৰাই অলপ পিছতেই গাহৰিৰ পৰা তেলটো লাহেকৈ এৰিব। অকণমান হালধি দি দিছোঁ আৰু অলপ নিমখ এনেকৈ দি এতিয়া ভালকৈ লৰাওঁ। অলপ পিছতেই নিমখৰ কাৰণে এতিয়া গাহৰিৰ পৰা ধুনীয়াকৈ তেলটো ওলাব। হালধিৰ কাৰণে কালাৰটো অলপ ধুনীয়া হৈছে। লাহেকৈ তেলটো এৰিছে, মাংসৰ পৰা ওলাইছে, খুব ধুনীয়াকৈ এৰিছে। 5-10 মিনিটৰ পিছত এইটো ওলাবলৈ আৰম্ভ কৰিছে। এতিয়া লাহেকৈ আমি কাটি ৰখা আলুখিনি দি দিছোঁ। আলুখিনি ভালদৰে মিহলি কৰি ল'লেই হ'ল। এনেকৈ এতিয়া 5-10 মিনিটৰ পিছত তেল যেতিয়া আৰু এৰিব, তেতিয়া আমি কাটি ৰখা বিলাহীখিনি এনেকৈ দিম। বিলাহীখিনি এনেকৈ দি ভালকৈ লৰাই থাকিলেই হ'ল। ধুনীয়াকৈ এতিয়া তেলখিনি এৰি আছে মাংসৰ পৰা, খুব ভাল লাগিছে। অলপ দেৰিৰ পিছত বিলাহীখিনিও প্ৰায় গলি যাব। বেছি দেৰি নালাগে, 5 মিনিটমান ঢাকি দিলেই ধুনীয়াকৈ বিলাহীখিনি গলি যাব। মিক্স কৰি ল'লেই হ'ল এনেকৈ। এইয়া লাহেকৈ বিলাহীখিনি যেতিয়া গলিবলৈ আৰম্ভ হৈছে, মাংসৰ পৰা তেল ওলাইছে, আমি যিখিনি বইল কৰি ৰখা এইখিনি তেলি কচুখিনি দি দিছোঁ। লগতে যিখিনি মেজেঙা পাত আছিলে, মেজেঙা পাতখিনি এনেকৈ মিক্স কৰি দি দিয়ক। এনেকৈ দি দিয়াৰ পিছতে আৰু এতিয়া প্ৰায় কাম শেষ হৈছে। এতিয়া ঢাকি থ'লেই হ'ল। তেলি কচুখিনিৰ কাৰণে এতিয়া যিটো ধুনীয়া কালাৰ ওলাব মাংসখিনিৰ পৰা, এনেকৈ এতিয়া প্ৰায় 20 মিনিটমান থৈ দিলেই হ'ল। পানী দিব দৰকাৰ নাই। এইটো 20 মিনিটৰ পিছত চাওক কিমান এটা ধুনীয়া কচুখিনিৰ কালাৰটো ওলাইছে আৰু মেজেঙা পাতটোৰ কাৰণে খুব ধুনীয়া গোন্ধ এটা ওলাইছে। এয়া খাবৰ কাৰণে ৰেডি। এইখিনি চাওক কিমান সুন্দৰ এটা কালাৰ ওলাইছে আৰু খুব হাইজেনিক। ইয়াতে কোনো এক্সট্ৰা মা মছলা বেছি একো দিয়া হোৱা নাই। তেলি কচু স্বাস্থ্যৰ কাৰণে ভাল, মেজেঙা পাতটো সোৱাদ আছেই, স্বাস্থ্যৰ কাৰণেও ভাল। এতিয়া দেওবৰীয়া দিন হিচাপে এইখিনি এতিয়া খাবহে লাগে। আৰু গাহৰিটো যিহেতু লোকেল সৰু গাহৰি পোৱালি আছিলে, সিজিছেও খুব ধুনীয়াকৈ। ৰাইজ গতিকে কেনেকুৱা পালে জনাব। চেনেলটো লাইক আৰু